হৰে কৃষ্ণ। শাস্ত্ৰত উল্লেখ আছে, যি ব্যক্তিয়ে মুক্তিদায়ী মূৰ দিৱস অৰ্থাৎ একাদশীত উপবাস পালন কৰে আৰু সেয়াও যদি দশমীৰ সৈতে যুক্ত হৈ থাকে, তেতিয়া তেওঁৰ পূৰ্বকালৰ জন্ম মৃত্যুৰ 100 চক্ৰত অৰ্জিত পাপ কৰ্মৰ ফল নষ্ট হৈ পৰে। ইয়াত ভগৱান শ্ৰী হৰিয়ে স্বয়ং শুদ্ধ একাদশী ব্ৰতৰ মহিমাৰ গুণগান কৰিছে। কেৱল এয়াই নহয়, আমাৰ প্ৰত্যেক বেদ, পুৰাণ, উপনিষদ ইত্যাদি গ্ৰন্থত একাদশী ব্ৰতৰ বিশেষ মহিমা বৰ্ণনা কৰা হৈছে। এনে এক পৰম পবিত্ৰ একাদশী তিথি হৈছে মাঘ মাহৰ শুক্লপক্ষত সমাগত হোৱা জয়া অথবা ভৈমী একাদশী। 2025 বৰ্ষৰ ভৈমী একাদশী পৰিছে অহাকালিলৈ অৰ্থাৎ 8 ফেব্ৰুৱাৰী শনিবাৰে। এয়া হৈছে সেই পবিত্ৰ একাদশী তিথি যাৰ পৰৱৰ্তী দিনাখন অৰ্থাৎ দ্বাদশীৰ দিনা বৰাহ দ্বাদশী সমাগত হয়। বৰাহ দ্বাদশী অৰ্থাৎ যিদিনাখন ভগৱান শ্ৰী বিষ্ণুৱে বৰাহদেৱৰ ৰূপত অৱতাৰ গ্ৰহণ কৰি এই পৃথিৱীক জলমগ্ন হোৱাৰ পৰা ৰক্ষা কৰিছিল। তেন্তে আহক, এই জয়া একাদশীৰ উপলক্ষে আমি প্ৰথমে শ্ৰীমদ ভাগৱতৰ পৰা বৰাহদেৱৰ সুন্দৰ কথা শ্ৰৱণ কৰোঁ আৰু তাৰপিছত এই ভৈমী অথবা জয়া একাদশীৰ মহিমাৰ কথা শ্ৰৱণ কৰিম। এই পৌৰাণিক কথা চাক্ষুষ মন্বন্তৰত সংঘটিত হৈছিল। এদিনাখন সূৰ্যাস্তৰ সময়ত মৰীচি ঋষিৰ পুত্ৰ কাশ্যপ মুনিয়ে যজ্ঞ কৰি আছিল আৰু সেই সময়তে তেওঁৰ পত্নী দিতি কামাগ্নিত প্ৰজ্বলিত হৈ তেওঁৰ কাষ চাপিল। নিজৰ মধুৰ বচনেৰে কাশ্যপ মুনিক আকৰ্ষিত কৰি তেওঁ ক'লে, হে শাস্ত্ৰৰ জ্ঞাতা, যিদৰে এটা হাতীয়ে এজোপা কলগছ আঘাত কৰে, ঠিক সেইদৰে ময়ো কামদেৱৰ তীক্ষ্ণ বাণৰ দ্বাৰা ঘায়ল হৈ পৰিছোঁ। মোৰ মনত এটা পুত্ৰ সন্তান প্ৰাপ্তিৰ অৰ্থে অভিলাষা জাগৃত হৈছে। যেতিয়া মোৰ পিতা দক্ষই নিজৰ সকলো পুত্ৰীকে তেওঁলোকৰ উচিত বৰৰ বিষয়ে জিজ্ঞাসা কৰিছিল, তেতিয়া আমাৰ সকলোৰে ইচ্ছাৰ কথা জানি তেওঁ আমাৰ বিবাহ সম্পন্ন কৰোৱাইছিল। তেওঁ 13 গৰাকী নিজ পুত্ৰী আপোনাক সঁপি দিছিল আৰু আমি সকলোৱে আপোনাৰ সেৱাত যুক্ত হৈ আছোঁ। সেইবাবে কৃপা কৰি আপুনি মোৰ ইচ্ছা পূৰণ কৰক। কাশ্যপ মুনিও কামৰ দ্বাৰা প্ৰভাৱিত আছিল। তথাপি তেওঁ কিন্তু নিজ পত্নী দিতিক বুজাবলৈ প্ৰয়াস কৰিলে। তেওঁ ক'লে, হে প্ৰিয়ে, মই অৱশ্যই তোমাৰ অভিলাষা পূৰণ কৰিম, কিন্তু তুমি অলপ সময় প্ৰতীক্ষা কৰিব লাগিব। এয়া হৈছে সন্ধ্যাৰ সময়। এই সময়ত ভগৱান শিৱই নিজৰ অনুগামীসকলৰ সৈতে বিচৰণ কৰি ফুৰে। সেইবাবে এই সময় গৰ্ভধাৰণৰ বাবে অত্যন্ত অশুভ বুলি গণ্য কৰা হয়। ভগৱান শিৱৰ অনুগামীসকলৰ মাজত ভূত প্ৰেত আদিও যুক্ত হৈ আছে, যিসকলক ভৌতিক শৰীৰ প্ৰদান কৰিবৰ নিমিত্তে তেওঁ এনে স্ত্ৰীৰ চয়ন কৰে যিয়ে এই বৰ্জিত সন্ধ্যা সময়ত ৰতিক্ৰিয়াত সংলগ্ন হৈ পৰে। তেওঁ তোমাৰ ভগ্নীৰ স্বামীও হয়। সেইবাবে আমি কিছু সময়ৰ বাবে প্ৰতীক্ষা কৰা উচিত। কিন্তু দিতিৰ এনে অৱস্থা হৈ পৰিছিল যে তেওঁৰ চঞ্চল মনৰ ওপৰত তেওঁৰ স্বামীৰ এই কথাৰ কোনো ধৰণৰ প্ৰভাৱেই নপৰিল। অন্তত কাশ্যপ মুনি নিৰুপায় হৈ এই অশুভ সময়তে নিজ পত্নীৰ ইচ্ছা পূৰণ কৰিব লগা হ'ল। যেতিয়া দিতিয়ে নিজৰ ভুলৰ কথা উপলব্ধি কৰিলে, তেতিয়া কাশ্যপ মুনিয়ে তেওঁ ক'লে যে এতিয়া তেওঁৰ গৰ্ভৰ পৰা এনে 2 পুত্ৰৰ জন্ম হ'ব যি নিষ্পাপ লোকৰ হত্যা, স্ত্ৰীৰ শোষণ তথা ব্ৰাহ্মণৰ ওপৰত অত্যাচাৰ কৰিব, যাৰ ফলত সমগ্ৰ ব্ৰহ্মাণ্ডতে হাহাকাৰ সৃষ্টি হ'ব আৰু ইহঁত দুজনৰ বধ কৰিবৰ নিমিত্তে অৱশেষত স্বয়ং ভগৱান শ্ৰী বিষ্ণু প্ৰকট হ'ব। যেতিয়া কাশ্যপ মুনিয়ে দেখিলে যে তেওঁৰ পত্নী অনুতাপৰ অগ্নিত দগ্ধ হৈ পৰিছে, তেতিয়া তেওঁ দিতিক তেওঁৰ নাতি প্ৰহ্লাদ মহাৰাজৰ কথাও ক'লে, যি ভগৱানৰ শুদ্ধ ভক্ত হ'ব।
প্ৰহ্লাদৰ মহিমা শুনি দিতি প্ৰসন্ন হৈ পৰিল। কিন্তু নিজৰ হ'বলগীয়া ভাবী পুত্ৰৰ কথা জানি তেওঁ অত্যন্ত চিন্তিতও হৈ পৰিল আৰু সেইবাবে তেওঁ 100 বছৰ পৰ্যন্ত নিজ পুত্ৰক জন্ম নিদিয়াকৈয়ে গৰ্ভত ধাৰণ কৰি ৰাখিলে। কিন্তু সেই পুত্ৰ ইমান ক্ৰূৰ আছিল যে দিতিৰ গৰ্ভত নিবাস কৰাৰ পিছতো ব্ৰহ্মাণ্ডত হাহাকাৰ সৃষ্টি হ'ল। সেয়া দেখা পাই সকলো দেৱী দেৱতা নিজৰ দুখ নিবাৰণ কৰিবৰ নিমিত্তে ব্ৰহ্মদেৱৰ কাষ চাপিল। যিজনে দিতিৰ এই পুত্ৰৰ বিষয়ে এটা কাহিনী ক'লে। দৰাচলতে দিতিৰ এই 2 পুত্ৰ কোন আছিল, যাৰ জন্মৰ পূৰ্বেই সম্পূৰ্ণ ব্ৰহ্মাণ্ড কঁপি উঠিছিল? এসময়ত ভৌতিক সৃষ্টিৰ ভ্ৰমণ কৰি কৰি চতুষ্কুমাৰ, সনক, সনাতন, সনন্দন আৰু সনত কুমাৰ বৈকুণ্ঠ লোকৰ দুৱাৰদলিত উপনীত হ'লগৈ। বৈকুণ্ঠত প্ৰৱেশ কৰিবলৈ তেওঁলোকে প্ৰথম 6খন দুৱাৰ খুব সহজে পাৰ কৰিলে। কিন্তু 7মখন দুৱাৰত জয় বিজয় নামৰ 2জন দুৱাৰপালে পহৰা দি আছিল। ভগৱান শ্ৰীবিষ্ণুৱে এই 2জন দুৱাৰপালককে নিৰ্দেশ দি থৈছিল যে তেওঁ বিশ্ৰাম কৰিব খোজে এতিয়া, সেইবাবে কেউকে যাতে প্ৰৱেশ কৰিবলৈ নিদিয়ে। সেইকাৰণে এই 4 কুমাৰ 7ম দুৱাৰত উপনীত হোৱাৰ লগে লগে জয় বিজয়ে নিজৰ দণ্ডৰ সহায়ত তেওঁলোকক প্ৰৱেশ কৰাত বাধা দিয়াৰ প্ৰয়াস কৰিলে। যিহেতু এই 4জন বাল ঋষি ভগৱানৰ দৰ্শন লাভ কৰিবৰ বাবে অত্যন্ত আতুৰ হৈ পৰিছিল, সেইবাবে তেওঁলোকক এইদৰে বাধা প্ৰদান কৰাৰ লগে লগে তেওঁলোক ক্ৰোধিত হৈ পৰিল। 4জন মুনিয়ে জয় বিজয়ক অভিশাপ দি ক'লে, যিহেতু তেওঁলোকৰ মনত দ্বেষৰ ভাৱনা নিহিত হৈ আছে, ভেদভাৱ আছে, সেইবাবে তেওঁলোক ভৌতিক জগততহে জন্মগ্ৰহণ কৰা উচিত, য'ত ব্যক্তিক শত্ৰু তথা মিত্ৰৰ দৃষ্টিৰে চোৱা হয়। এইদৰে তেওঁলোক 2জনকে ভগৱানৰ সেৱাৰ পৰা বঞ্চিত হোৱাৰ অভিশাপ প্ৰাপ্তি ঘটিল। এই বাতৰি পাই ভগৱান শ্ৰীবিষ্ণু তৎক্ষণাৎ তাত প্ৰকট হ'ল। যদিও সেই 4 কুমাৰ ব্ৰহ্মলীন স্তৰ প্ৰাপ্তি কৰিছিল, তথাপি যেতিয়া ভগৱানৰ চৰণত অৰ্পিত কৰা তুলসী পাতৰ সুগন্ধ তেওঁলোকৰ নাকত প্ৰৱেশ কৰিলে, তেতিয়া তেওঁলোকৰ মনত এক অলৌকিক শিহৰণে ঢৌ খেলাই গ'ল। এতিয়া তেওঁলোক নিৰাকাৰবাদী নহৈ ভগৱানৰ সেৱা কৰিব খুজিলে। ভগৱান বিষ্ণুৱে নিজকে তেওঁৰ দুৱাৰপালৰ অপৰাধৰ ভাগিদাৰ বুলি গণ্য কৰি 4 কুমাৰৰ পৰা ক্ষমা প্ৰাৰ্থনা মাগিলে। কিন্তু সেই সকলোখিনিতো তেওঁৰ ইচ্ছানুসৰিয়ে হৈ আছিল। অন্যথা এনে কেতিয়াও হ'বই নোৱাৰে যে এই 4 কুমাৰৰ দৰে মহান ঋষি ইমান ক্ৰোধিত হৈ পৰিব পাৰে আৰু কাৰোবাক অভিশাপ দিব, অথবা ভগৱানেও নিজৰ দুৱাৰপালকক এনেদৰে দণ্ডিত হ'বলৈ দিব। বৈকুণ্ঠ ধামৰ পৰাতো কাৰোবাৰ পতন হোৱাটো সম্ভৱেই নহয়। এই সকলোবোৰতো ভগৱানে বীৰ্যৰসৰ আস্বাদন কৰিবৰ নিমিত্তেহে কৰি আছিল, কাৰণ ভৌতিক জগত ইয়াৰ বাবে উপযুক্ত স্থান আছিল। যিহেতু বৈকুণ্ঠ লোকততো কোনো তেওঁৰ শত্ৰু হ'বই নোৱাৰে। আৰু এনে দিব্যলীলাত ভগৱানৰ কেৱল ঘনিষ্ঠ পাৰ্ষদেহে তেওঁৰ শত্ৰুৰ ভূমিকা পালন কৰিব পাৰিব। ইয়াৰ পিছত ভগৱান বিষ্ণুৱে জয় বিজয়ক আদেশ দি ক'লে যে তোমালোক 2য়ো তৎক্ষণাৎ মৃত্যুলোকলৈ গমন কৰা, কিন্তু ভয়ভীত নহবা। বাস্তৱিকতে এসময়ত মই যেতিয়া বিশ্ৰাম কৰি আছিলোঁ, তেতিয়া তোমালোকে লক্ষ্মী দেৱীক দুৱাৰতে ৰখাই তেওঁক মোৰ দৰ্শন কৰিবলৈ দিয়া নাছিলা, আৰু সেই তেতিয়াই দেৱী লক্ষ্মীয়ে তোমালোকৰ পতনৰ এই ভৱিষ্যৎবাণী কৰিছিল, যাৰ ফলত ভৌতিক জগতত 7 বাৰ জন্মগ্ৰহণ কৰাৰ দণ্ডপ্ৰাপ্তি হৈছে। কিন্তু মোৰ কৃপাত তোমালোকে কেৱল 3 বাৰহে জন্মগ্ৰহণ কৰিবা, আৰু এই 3ও জন্মতে তোমালোকৰ বধ কৰিবৰ নিমিত্তে মই অৱতাৰ গ্ৰহণ কৰিম। ইয়াৰ পিছত তোমালোক বৈকুণ্ঠলৈ পুনৰ ঘূৰি আহিবা।
এই কথা শ্ৰৱণ কৰাৰ পিছত ব্ৰহ্মদেৱে দেৱতাসকলক ক'লে যে দিতিৰ এই দুই পুত্ৰ জয় তথা বিজয়ক যিদৰে ভগৱানে তেওঁলোকক বচন দিছিল তেওঁৱেই সিহঁতৰ বধ কৰিব। এইদৰে সকলো দেৱী দেৱতা চিন্তামুক্ত হৈ পৰিল আৰু নিজ নিজ লোকলৈ ঘূৰি গ'ল। 100 বছৰ পিছত দিতিয়ে এই দুই পুত্ৰ জন্ম দিলে, যাৰ নাম হৈ পৰিল হিৰণ্যাক্ষ তথা হিৰণ্যকশিপু। এই দুই ভাতৃয়ে ব্ৰহ্মদেৱৰ অত্যন্ত কঠিন তপস্যা কৰি তেওঁৰ পৰা অমৰত্বৰ সমান বৰদান প্ৰাপ্তি কৰিলে, যাৰ ফলত তেওঁলোক দুয়ো অত্যন্ত অভিমানী হৈ পৰিল আৰু সম্পূৰ্ণ সংসাৰতে আতংকৰ সৃষ্টি কৰিব ধৰিলে। যিদৰে কাশ্যপ মুনিয়ে পূৰ্বতে ভৱিষ্যৎবাণী কৰিছিল যে এই দুই ৰাক্ষসৰ ভয়ত দেৱতাগণে নিজৰ নিবাস স্থানো ত্যাগ কৰি পলাই যাব লগা হ'ব। ঠিক সেয়াই বাস্তৱত পৰিণত হ'ল আৰু এবাৰ চাৰিওদিশ ভীতিগ্ৰস্ত কৰি তুলি হিৰণ্যাক্ষই বৰুণদেৱৰ নগৰ বিভাৱৰীত উপনীত হ'লগৈ আৰু তেওঁক যুদ্ধৰ বাবে আহ্বান জনালে। তেতিয়া বৰুণদেৱে তেওঁক ভগৱান শ্ৰী বিষ্ণুৰ সৈতে যুদ্ধ কৰিবলৈ সমিধান দিলে। তেওঁৰ এই কথা শুনি হিৰণ্যাক্ষই সমুদ্ৰৰ গভীৰতাত প্ৰৱেশ কৰি ভগৱান শ্ৰী বিষ্ণুক বৰাহ ৰূপত দেখা পালে, যিজনে নিজৰ নাকৰ অগ্ৰভাগত পৃথিৱীক ধাৰণ কৰি আছিল। যেতিয়া হিৰণ্যাক্ষই বৰাহদেৱক যুদ্ধৰ বাবে প্ৰত্যাহ্বান জনালে, তেতিয়া তেওঁ কোনো গুৰুত্ব প্ৰদান নকৰি প্ৰথমে পৃথিৱীক যথাস্থানত স্থাপন কৰিলে। ইয়াৰ পিছত ভগৱানে হিৰণ্যাক্ষৰ প্ৰত্যাহ্বান স্বীকাৰ কৰি দুয়ো প্ৰতিদ্বন্দ্বীয়ে নিজৰ কঠোৰ গদাৰে এজনে সিজনক প্ৰহাৰ কৰিবলৈ ধৰিলে। এই ৰোমাঞ্চকৰ যুদ্ধ চাবৰ বাবে একত্ৰিত হোৱা দেৱতাৰে আকাশ ভৰি পৰিল। দেৱতা তথা ঋষিগণে ভগৱানক নিবেদন জনালে যে অভিজিত নামৰ শুভ্ৰ নক্ষত্ৰ পাৰ হোৱাৰ পূৰ্বেই যেন এই দানৱটোৰ বধ কৰে। দেৱতাসকলৰ কথা শুনি ভগৱানে হাঁহি মাৰি হিৰণ্যাক্ষৰ ওপৰত গদাৰে প্ৰহাৰ কৰিলে। কেতিয়াবা ভগৱানৰ হাতৰ পৰা গদাটো আঁতৰি গৈছিল আৰু কেতিয়াবা হিৰণ্যাক্ষৰ হাতৰ পৰা। যুদ্ধ কৰাৰ সময়ত ভগৱান পূৰ্ণৰূপে বীৰ ৰসৰ আস্বাদন কৰিছিল। কেতিয়াবা হিৰণ্যাক্ষই ভগৱানক মুষ্টি প্ৰহাৰ কৰিছিল আৰু কেতিয়াবা ত্ৰিশূলেৰে ভগৱানক পৰাজিত কৰাৰ প্ৰয়াস কৰিছিল। তাৰ পিছত সি নিজৰ মায়াবী জালেৰে ভগৱানক ভ্ৰমিত কৰিবৰ প্ৰয়াস কৰিছিল, কিন্তু সি পাহৰি গৈছিল যে মায়াটো ভগৱানৰ দাসী মাত্ৰ। অন্তত ভগৱানে নিজৰ সুদৰ্শন চক্ৰৰ আবাহন কৰিলে আৰু দানৱটোৰ দ্বাৰা ৰচনা কৰা মায়াৰ মেঘবোৰ ছিন্ন ভিন্ন কৰি পেলালে। ইয়াৰ পিছত ভগৱানে হিৰণ্যাক্ষৰ কাণৰ তলত এনে এটা চৰ সোধালে যে সি তলক ভটককৈ পিছ হুমুকি গৈ পৰিল। তাৰ চকুৰ গাঁতৰ পৰা চকু বাহিৰ ওলাই আহিল, চুলিবোৰ চেদেলি ভেদেলি হৈ পৰিল, শৰীৰৰ অংগ ক্ষত হ'ল আৰু শিপাৰ পৰা উভালি পৰা বৃক্ষৰ দৰে ভূমিত ঢলি পৰিল। আকাশৰ পৰা পুষ্পবৃষ্টি হ'বলৈ ধৰিলে। যেতিয়া ব্ৰহ্মদেৱে সকলো দেৱতাগণৰ সৈতে সেই অসুৰটোৰ মৃত শৰীৰটো চাবলৈ উপস্থিত হ'ল, তেতিয়া ভগৱানৰ চৰণ কমল সেই ৰাক্ষসটোৰ শৰীৰ স্পৰ্শ কৰি আছিল, যাৰ ফলত তাৰ শাৰীৰিক কান্তি অদ্ভুত সুন্দৰ দেখা গৈছিল। ভগৱান বিষ্ণুৱে হিৰণ্যাক্ষৰ সৌভাগ্যৰ প্ৰশংসা কৰি ক'লে যে যি চৰণ কমলৰ প্ৰাপ্তি কৰা ডাঙৰ ডাঙৰ যোগীসকলৰ বাবেও সম্ভৱ নহয়, সেই চৰণ কমলৰ প্ৰহাৰ সেই ৰাক্ষসটোক প্ৰাপ্তি হ'ল। অন্তত দেৱতাসকলৰ স্তুতি স্বীকাৰ কৰাৰ পিছত ভগৱান নিজৰ বৈকুণ্ঠ ধামলৈ গতি কৰিলে। এয়া আছিল জয়া একাদশীৰ পৰৱৰ্তী দিনৰ বৰাহ দ্বাদশীৰ উপলক্ষে ভগৱান বৰাহদেৱৰ কথা। এতিয়া আহক আমি শ্ৰৱণ কৰোঁ জয়া একাদশীৰ পবিত্ৰ কথা। এবাৰ যুধিষ্ঠিৰ মহাৰাজে পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণক এক বিশেষ জিজ্ঞাসা প্ৰকট কৰি সুধিলে, হে মধুসূদন, মাঘ মাহৰ শুক্লপক্ষত কি একাদশী সমাগত হয়? ইয়াৰ পালন কৰাৰ বিধি কি? আৰু এই একাদশী তিথিত কাৰ পূজা অৰ্চনা কৰা উচিত?
ইয়াৰ উত্তৰত পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে ৰাজেন্দ্ৰ, মাঘ মাহৰ শুক্লপক্ষত সমাগত হোৱা একাদশীক জয়া অথবা ভৈমী একাদশী বুলিও কোৱা হয়। যি ব্যক্তিয়ে এই একাদশীৰ ব্ৰত পালন কৰে তেওঁ কেতিয়াও পিশাচৰ যোনি গ্ৰহণ কৰিব লগা নহয়। সকলো পাপ নাশ কৰি এই একাদশী মোক্ষ প্ৰদান কৰা তিথি হয়। এতিয়া মই ইয়াৰ সৈতে সংলগ্ন হৈ থকা এক পৌৰাণিক কথা শুনাবলৈ লৈছোঁ। ধ্যানপূৰ্বক শ্ৰৱণ কৰিব। এই কথাৰ বৰ্ণনা পদ্মপুৰাণতো উল্লেখ আছে। প্ৰাচীন কালত স্বৰ্গলোকত দেৱৰাজ ইন্দ্ৰই এদিন তেওঁ অনেক অপ্সৰা তথা গন্ধৰ্বৰ সৈতে দেৱতাসকলৰ উদ্যান নন্দনবনত বিহাৰ কৰি আছিল। সেই সময়তে তেওঁ এক বিশাল নৃত্য সমাৰোহৰ আয়োজন কৰিছিল। এই সমাৰোহত প্ৰমুখ গন্ধৰ্ব পুষ্পদন্ত তথা চিত্ৰসেনৰ অধ্যক্ষতাত সুন্দৰ গায়ন তথা নৃত্যৰ প্ৰদৰ্শন হৈ আছিল। আৰু সেই সময়তে এক অঘটন ঘটিল। এই সমাৰোহত মুখ্য সংগীতজ্ঞ চিত্ৰসেন তথা তেওঁৰ পত্নী মালিনীৰ সৈতে তেওঁলোকৰ পুত্ৰ মাল্যবানো উপস্থিত আছিল। আৰু এই সকলোৰে মাজত পুষ্পৱতী নামৰ এগৰাকী সুন্দৰী অপ্সৰায়ো নৃত্য কৰি আছিল। পুষ্পৱতী আছিল এগৰাকী অত্যন্ত সুন্দৰী তথা মন ভুলাই পেলাব পৰা অত্যন্ত সুন্দৰী অপ্সৰা। চিত্ৰসেনৰ পুত্ৰ মাল্যবানক দেখা পোৱাৰ লগে লগেই তাই তেওঁৰ প্ৰতি আকৰ্ষিত হৈ পৰিল। আৰু ঠিক তেনে একেভাৱে উৎপন্ন হৈছিল মাল্যবানৰ মনৰ মাজতো। সেইবাবে যদিও দেৱৰাজ ইন্দ্ৰৰ প্ৰসন্নতাৰ অৰ্থে মাল্যবান তথা পুষ্পৱতীয়ে গায়ন তথা নৃত্য কৰি আছিল, কিন্তু তেওঁলোকৰ মন বিচলিত হৈ পৰিছিল। আৰু ইয়াৰ পৰিণামস্বৰূপে তেওঁলোকৰ সংগীত তথা নৃত্যত ক্ৰুটি সৃষ্টি হ'বলৈ ধৰিলে। আৰু সঘনাই সেই ক্ৰুটি হ'বলৈ ধৰাত এই কথা দেৱৰাজ ইন্দ্ৰৰ দৃষ্টিৰ পৰা সাৰি নগ'ল। এই কথা তেওঁৰ দৃষ্টিত ধৰা পৰাৰ লগে লগে তেওঁ সেয়া নিজৰ এক অপমান বুলি গণ্য কৰিলে। সেইবাবে অত্যন্ত ক্ৰোধিত হৈ তেওঁ দুয়োকে অভিশাপ দি ক'লে, আৰে মূৰ্খ, তোমালোক দুয়োৱে মোক প্ৰসন্ন কৰাৰ অভিনয়হে কৰি আছা, কিন্তু তোমালোকৰ আসক্তি স্পষ্টৰূপে প্ৰকাশ পাইছে। এই লোকে লোকাৰণ্য সমাৰোহত তোমালোকে মোক অপমান কৰিছা। সেইবাবে মই তোমালোকক অভিশাপ দিছোঁ। এই মুহূৰ্ততে তোমালোক দুয়ো পিশাচৰ যোনি ধাৰণ কৰা আৰু মৃত্যুলোকত পতি পত্নীৰূপে তোমালোকৰ পতন হওক। যোৱা, ইয়াৰ পৰা আঁতৰ হোৱা। মহাৰাজ ইন্দ্ৰৰ এই বচন শুনি মাল্যবান আৰু পুষ্পৱতী অত্যন্ত লজ্জিত হৈ পৰিল। আৰু দেৱৰাজ ইন্দ্ৰৰ অভিশাপৰ ফলস্বৰূপে সেই সময়তে তেওঁলোকৰ পতন ঘটিল। পিশাচৰ শৰীৰ লাভ কৰি সিহঁত দুয়ো সুন্দৰ নন্দনবনৰ পৰা আহি পোনে পোনে হিমালয়ৰ জংঘলৰ বৰফাবৃত পাহাৰত উপনীত হ'লহি। তাত পোৱাৰ লগে লগেই সিহঁতৰ স্পৰ্শ, গোন্ধ, সোৱাদ ইত্যাদি ইন্দ্ৰিয়বোৰ সুপ্ত হৈ পৰিল। চাৰিওদিশে কেৱল বৰফ তথা ঠাণ্ডা বতাহৰ সাম্ৰাজ্য আছিল। এইদৰে সিহঁতে কিছু সময় অতি কষ্টেৰে অতিবাহিত কৰিলে। এদিনাখন মাল্যবানে নিজৰ পত্নীক ক'লে, ক'ব নোৱাৰোঁ আমি কি জঘন্য পাপ কৰ্মৰ ফলস্বৰূপে এই পিশাচৰ যোনি লাভ কৰিলোঁ। এনেদৰে শোকাকুল হৈ সিহঁত সেই ঠাণ্ডাত এটা গুহাৰ ভিতৰত বহি থাকিল। সেইদিনা সিহঁতে একোকে নাখালে। ঠাণ্ডা বতাহৰ প্ৰকোপত ৰাতি শুব নোৱাৰি সিহঁতে সম্পূৰ্ণ ৰাতি উজাগৰে কটালে। সৌভাগ্যবশতঃ সেই দিনটো আছিল জয়া একাদশী। সেইদিনা সিহঁতে অজানিতে একো নোখোৱাকৈ থাকি যি উপবাস কৰিলে আৰু ৰাতিৰ সময়ত জাগৰণ কৰিলে, তাৰ ফলস্বৰূপে পৰৱৰ্তী দিনাখন পুৱা হোৱাৰ লগে লগেই সিহঁতৰ জীৱনত এক দিব্য পৰিৱৰ্তন ঘটিল। সিহঁতে পিশাচৰ শৰীৰ ত্যাগ কৰি দেৱতাসকলৰ নিজৰ শৰীৰ পুনৰ ধাৰণ কৰিলে তথা আকাশৰ পৰা পুষ্পবৃষ্টি হ'বলৈ ধৰিলে। আৰু এখন দিব্য বিমান তেওঁলোকক স্বৰ্গ ৰাজ্যলৈ নিবলৈ সেইখিনি আহি পালে।
যেতিয়া দেৱৰাজ ইন্দ্ৰই তেওঁলোকক স্বৰ্গত দেখা পালে তেতিয়া তেওঁ অত্যন্ত আশ্চৰ্য হৈ পৰিল। ইমান কম সময়ৰ ভিতৰতে সাপৰ পৰা তেওঁলোক মুক্ত কিদৰে হৈ পৰিল? তেওঁ মাল্যবানক জিজ্ঞাসা কৰিলে, আপোনালোক দুয়োৱে এনে কি পুণ্য কৰ্ম কৰিলে যাৰ ফলস্বৰূপে মই দিয়া এই ঘোৰ অভিশাপৰ পৰা মুক্তিপ্ৰাপ্তি হ'ল? ইয়াৰ উত্তৰত মাল্যবানে ক'লে, হে দেৱৰাজ, এয়া কেৱল পৰম ভগৱান শ্ৰীকৃষ্ণৰ কৃপাৰ বশতে সম্ভৱ হ'ল। আমি অজানিতে পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় ভৈমী একাদশীৰ পালন কৰিছিলোঁ। সেই অজ্ঞাত সুকৃতিৰ কাৰণে আমি নিজৰ দিব্য শৰীৰ পুনৰ লাভ কৰিবলৈ সক্ষম হ'লোঁ। এই কথা শুনি দেৱৰাজ ইন্দ্ৰ অত্যন্ত প্ৰসন্ন হৈ পৰিল। তেওঁ ক'লে, আপোনালোক দুয়োৱে পৰম ভগৱান শ্ৰীকৃষ্ণৰ ভক্তিময় সেৱা কৰিছে। সেইবাবে এতিয়াৰ পৰা আপোনালোক মোৰ বাবেও পূজনীয় হৈ পৰিছে। আৰু এতিয়া মই দেখাও পাইছোঁ যে আপোনালোক পূৰ্ণৰূপে শুদ্ধ হৈ পৰিছে। দৰাচলতে মাঘ মাহৰ শুক্লপক্ষত সমাগত হোৱা এই জয়া একাদশী মনুষ্যৰ অনন্ত কোটি পাপৰ নাশ কৰোঁতা হয়। সেইবাবে প্ৰত্যেক মনুষ্যকে এই একাদশী তিথি অৱশ্যে পালন কৰা উচিত। তেন্তে আহক এই পৰম মংগলময় জয়া একাদশী শ্ৰদ্ধা তথা নিষ্ঠা সহকাৰে পালন কৰোঁ আৰু আমাৰ আধ্যাত্মিক জীৱনত অগ্ৰসৰ হওঁ। ধন্যবাদ। হৰে কৃষ্ণ।